শুক্ৰবাৰে আবেলি 5:30 হিঙ্গিমাস্থিত লাউকা সমবায় সমিতিৰ কাৰ্যালয়ত সমহীয়া ইফতাৰ অনুষ্ঠানত নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰা সামগ্ৰী সমষ্টিৰ ৰূপয়াৰকী থানাৰ অন্তৰ্গত হিঙ্গিমাস্থিত লাউকা সমবায় সমিতিৰ কাৰ্যালয়ত সমহীয়া ইফতাৰ অনুষ্ঠানত নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ পক্ষেপিত প্ৰাৰ্থী সুৰেশ বৰাৰ অংশগ্ৰহণ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে একেলগে ইফতাৰ গ্ৰহণ কৰিলে সুৰেশ বৰাই বিশ্ব শান্তিৰ বাবে অদৃশ্যজনৰ ওচৰত একেলগে দুৱাৰ প্ৰাৰ্থনা কৰে সুৰেশ বৰা অৰ্থাৎ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাই মুখ্যমন্ত্ৰীয়ে চাচা মামাৰ ভোট নালাগে বুলি কোৱাৰ সময়তে সুৰেশ বৰাই মিয়া মুছলমানৰ কাষত দেখা গৈছে নিৰ্বাচন পাৰ হোৱাৰ পিছতে সুৰেশ বৰাই এই মিয়া পিঠি থাকিবনে তাকে লৈকে সৃষ্টি হৈছে নানা প্ৰশ্নৰ বিগত সময়ছোৱাত সামগ্ৰী সমষ্টিৰ বিজেপিৰ পক্ষেপিত প্ৰাৰ্থী অনিল শইকীয়াৰ দৰে সুৰেশ বৰাও নিৰ্বাচন পাৰ হোৱাৰ লগে লগে এই মিয়া পিঠি থাকিবনে নাই তাকে লৈ সৃষ্টি হৈছে নানা প্ৰশ্নৰ মানে সমবায় সমিতি বোৰ্ডখন আৰু এজেণ্টসকল আৰু ৰাইজে মিলি এইটো জেগাকে চিলেক্ট কৰিলে আৰু আমাক মাতিলে আমি আহিলোঁ ৰাইজৰ লগত আমি দোৱা ল'লোঁ আৰু ইফতাৰ কৰিলোঁ ভাল লাগিলে আমাৰ ৰাইজে কৈ আছে কংগ্ৰেছ কেণ্ডিডেট পদত বদলে হেং মাৰিছে বুলি নাই মই সেইখিনি কথা ক'ব নিবিচাৰোঁ আৰু মানে ৰাইজে নিজে নিজে গম পাইছে কিন্তু আমাক আমি ৰাইজে গ্ৰহণ কৰিছে বা কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি উন্নয়ন কৰিছে তাৰ প্ৰমাণ হিচাপে আমি যদি এই যিটো ৰাস্তা দি এতিয়া আমি আহিলোঁ আপোনাৰ নগাঁও হবগাঁৱৰ পৰা আমাৰ চুলুঙলৈকে এইটো যি ৰাস্তা এটা সময়ত আছিল মই আগতে গৈছোঁ মানে জমৰ যাতনা আছিল এতিয়া একদম এটা এনেকুৱা হৈ গ'ল মানে মনটোৱে ভাল লাগে মানুহ উঠা বহা কৰি ভাল লাগে দোকান এই ৰাস্তাটোৰ কাৰণে বেপাৰ বাণিজ্যও বাঢ়িছে এই কথাটো মানুহে উপলব্ধি কৰিছে আৰু ঠিক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাসকলক যেনেকুৱা ধৰণৰ সন্মান আৰু সুবিধা দিছে বা প্ৰধানমন্ত্ৰী ঘৰ মুখ্যমন্ত্ৰী ঘৰ আৰু লাখপতি বাইদেউ বনাবলৈ যোৱা বহু কথা আপোনালোকে জানে এইখিনি লৈ মানুহ আচলতে বিজেপিৰ প্ৰতি মানে আগবাঢ়ি আহিছে আমি ভাল পাইছোঁ আৰু মানুহৰ মনত এটা একদম সোমাই গৈছে আমি দুখনমান এইকেইদিন ডাঙৰ মিটিং কৰিছে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আপোনালোকৰ সাংবাদিক বন্ধুসকলে এইবিলাক জেগাত ফুটেজ লৈছে নিউজ কৰিছে আমি ভাবিব নোৱাৰে য'ত আমাৰ আপোনাৰ 19ৰ MP ইলেকশ্যনত 700 ভোট পাইছিলে তাত ধৰি লওক যোৱাকালি কেনেকুৱা এটা মানে পিকচাৰ গতিকে এটা বেলেগ পৰিৱৰ্তন আহিছে আৰু মানুহৰ মূল কথাটো হৈছে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাত মানুহৰ কোনো দ্বিমত নাই মানুহে একেবাৰে হিয়া আজৰি তেওঁক আশীৰ্বাদ দিব বিচাৰিছে ভোট প্ৰক্ৰিয়া গতিকে তেখেত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব আৰু আমাৰ দেশখন এটা পৃথিৱীৰ ভিতৰত এটা শ্ৰেষ্ঠ ৰাষ্ট্ৰ কৰিবলৈ গৈ আছে আৰু সেইটো হ'বগৈ এনেকৈ আমি ৰাইজে ছাপোৰ্ট কৰিলে আৰু মোৰো তেনেকৈ ধৰি লওক নগাঁও লোকসভাত মই উঠিছোঁ মিত্ৰজোঁটৰ কেণ্ডিডেট মই বিজেপি UPPLৰ এতিয়া আমি সকলোৱে মিলি কাম কৰিছোঁ আৰু মই দেখিছোঁ যে আমাৰো ভাল হ'ব ৰাইজে আমাক আঁকোৱালি লৈছে আৰু ল'ব বুলি আমি বিশ্বাস কৰিছোঁ আজি নগাঁৱত বিৰোধী ঐক্যমঞ্চে বৈঠকত মিলিত হয় পদত বদলে কৈছে অহাকালিৰ পৰা তেওঁলোকে নিৰ্বাচনী প্ৰচাৰত নামিব বিৰোধী ঐক্যমঞ্চে একত্ৰিত হ'লে কিবা প্ৰভাৱ পৰিব বুলি আপুনি ভাবে নেকি বৰদলৈ ডাঙৰীয়াই মানে কালিৰ পৰাহে নিৰ্বাচন নাই মানে তাৰ আগত নমা নাই আজি আকৌ শুনিছোঁ বোলে ক'ৰবাত কিবা হৈছে বুলিও শুনিছোঁ মই দেখা নাই অৱশ্যে গতিকে ভালেই শুভেচ্ছা থাকিল আৰু তেখেতসকললৈ শুভেচ্ছা থাকিল ঐক্যমঞ্চলৈ শুভেচ্ছা থাকিল যিয়ে নহওক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগত বিজেপিৰ আগত কোনেও তিষ্ঠিব নোৱাৰে সকলোৱে মানে পৰাজয় হৈ যাব ৰকিবুল হুছেইনে এটা মন্তব্য কৰি থাকে আপুনি সাব্যস্ত হৈছে যাৰ কাৰণে কংগ্ৰেছত জিকি হাৰি গৈছে এইবাৰ কি সাপমুক্ত হ'ব বুলি আপুনি কিবা ধাৰণা কৰিছে মই শুনা নাই কিন্তু তেখেতে কি কৈছে মই শুনা নাই আপুনি কোৱা শুনা পালোঁ ছাৰে কৈছে আৰু কিবা কাৰণে কি কৈছে নাজানো আৰু কিন্তু মোৰ তেখেতৰ লগত খুবেই ভাল আমাৰ এটা গৌৰৱী সম্পৰ্ক ভাই ককাই সম্পৰ্ক মোৰ ঘৰখন খুব ভাল আজি ধৰি লওক ময়ো টাউনতে ডাঙৰ হৈছোঁ তেখেতো হৈছে আমাৰ ছিনিয়ৰ তেখেত আছিলে তেখেতে মোক ৰাজনীতিলৈ আনিছিলে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুইজনে মোক ৰাজনীতিলৈ আনিছিলে গতিকে মই ভাবোঁ তেখেতে কিবা কৈছে যদিও কিবা এটা মনত হেৰি পাই কৈছে আৰু কিন্তু মই ধৰি থকা নাই মোৰ কাৰণে তেওঁ সদায় মানে জ্যেষ্ঠই হৈ থাকিব এইবাৰ কি আপুনি সেই কংগ্ৰেছৰ যি সাপমুক্ত আছিলে বুলি কৈছে এইবাৰ কি সেইটো মুক্ত হ'ব আপুনি এবাৰ নিৰ্বাচনত নাই এতিয়া তেনেকুৱাতো কিবা সাপ আছে বুলিতো মই নাজানো কিন্তু তথাপিও জয় হ'লে তেখেতে ভাবিব চাগে মুক্ত হ'ল আৰু তেনেকুৱা গতিকে জয়টো হ'ম বুলি ভাবিছোঁ
ৰাইজেও আশীৰ্বাদ দিব বুলি ভাবিছোঁ। শিলাবৃত্তিৰ আজান বন্ধ কৰিবলৈ কৈছে। এই